নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক কুশলে আছা আজিৰ এই ভিডিঅ'টোত আমি নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ 25টা MCQ অৰ্থাৎ মাল্টিপল চইচ কোৱেশ্চনছ ডিসকাস কৰিবলৈ ওলাইছো আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব এতিয়া পোনে আমি এই প্ৰশ্নকেইটা নৱম শ্ৰেণীৰ যিকেইটা পাঠ সন্নিবিষ্ট কৰা হৈছে সেই পাঠকেইটাৰ MCQ অৰ্থাৎ মাল্টিপল চইচ কোৱেশ্চন কেইটা আলোচনা কৰিবলৈ ওলাইছো এই প্ৰশ্নখন লৈছো আজি হৈ যোৱা নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ এখন বিদ্যালয়ৰ প্ৰশ্ন কাকতখন লৈছো ইয়াতে এক নম্বৰ প্ৰশ্নত আছে choose the correct answers from the options given below তলত দিয়া অপচন বিলাকৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা A number according to Tommy the real book was option A wrong option 2 A waste option 3 fiction option 4 boring so Tommyr mate according to Tommyr mate the real book was yar শুদ্ধ উত্তৰটো হ'ব এটো A waste মানে real book খন এক ধৰণৰ কি আছিল waste মানে হৈছে অপচয় বা ইয়াত কাগজৰ অপচয়ৰ কথা হৈছে যিখন আমি পঢ়াৰ পিছত পেলাই দিও বা দলিয়াই দিও question B in which year did Evelyn get the prestigious soloist of the year in which year did Evelyn get the prestigious soloist of the year অৰ্থাৎ কোনটো সনত ইভলিনে সম্মানীয় soloist of the year award লাভ কৰিছিল soloist of the year soloist মানে হৈছে অকলে বাদ্যযন্ত্ৰ বজোৱা বা গীত গোৱা গতিকে কোনটো সনত ইভলিন গ্লেনিয়ে prestigious সম্মানজনক soloist of the year award লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1991 ইয়াৰ পিছত আমি question number C Margie কি বস্তু বেয়া পাইছিলে ইয়াতে চাৰিটা অপচন আছে টমি স্কুল দা কান্ট্ৰি ইন্সপেক্টৰ হিষ্ট্ৰী ইয়াৰে আটাইতকৈ শুদ্ধ অপচনটো হ'ব স্কুল মাৰ্জিয়ে স্কুলক বেয়া পাইছিলে মাৰ্জিয়ে তাৰপিছত আছে question number D Evelyn Glennie's loss of hearing was Evelyn Glennieৰ যেটো loss of hearing মানে শুনাৰ যেটো এবিলিটি ক্ষমতা হেতু নোহোৱা হৈছিলে কেনেকুৱা ধৰণৰ তেওঁৰ loss of hearing হৈছিলে এটো আছিল sudden all of a sudden মানে হঠাতে হৈছিলে number 2 gradual লাহে লাহে হৈছিলে an accidental দুৰ্ঘটনা ক্ৰমে হৈছিলে আৰু general সাধাৰণভাৱে হৈছিলে ইয়াৰ আটাইতকৈ যেটো শুদ্ধ অপচন হেতু হ'ব gradual অৰ্থাৎ লাহে লাহে হৈছিলে মানে ইভলিন গ্লেনিয়ে লাহে লাহে নেদেখা হৈছিলে next question Evelyn speaks flawlessly with a dash lilt flawlessly with a এটো হ'ব Scottish lilt তো ইয়াৰে যেটো শুদ্ধ অপচন হ'ব Scottish lilt অৰ্থাৎ স্কটল্যান্ডৰ পৰা আহিছিলে ইভলিন গ্লেনি গতিকে ইভলিন গ্লেনিৰ যেটো কথা কোৱাৰ ধৰণ তাত আমি স্কটল্যান্ডৰ আভাস পাওঁ গতিকে এটো হ'ব Scottish lilt next question আছে the ancestors of Bismillah Khan were the ancestors মানে হৈছে পূৰ্বপুৰুষ বিসমিল্লাহ খানৰ পূৰ্বপুৰুষ সকল কি আছিল rulers আছিল professional musicians আছিল soldiers নে players তো ইয়াতে আমাৰ যেটো কাৰেক্ট অপচন হ'ব professional musicians তেওঁলোক বৃত্তিগতভাৱে সংগীতজ্ঞ আছিল তেওঁলোক professional musicians এইটো হৈছে আটাইতকৈ শুদ্ধ অপচন নেক্সট আইছো আমি নেক্সট কোৱেশ্চনলৈ what does Evelyn confess to অৰ্থাৎ ইভলিনে কি স্বীকাৰ কৰিছিলে অৰ্থাৎ কি মানি লৈছিলে what does Evelyn confess to কি স্বীকাৰ কৰিছিলে ইয়াতে হ'ব being a workaholic ইভলিন গ্লেনিয়ে যে workaholic হয় মানে কাম কৰি ভাল পায় তেওঁ খালি কামেই কৰি থাকিব বিচাৰে গতিকে ইয়াতে being a workaholic এইটো হ'ব ইয়াৰ কাৰেক্ট অপচন being a workaholic এইটো হয় ইয়াৰ কাৰেক্ট অপচন next question what does the word ethic mean ethic শব্দটোৱে কি বুজাইছে what does the word ethic mean ইয়াতে আমাৰ চাৰিটা অপচনৰ ভিতৰত এইটো হ'ব a space used as a storeroom তানে এনেকুৱা এখন ঠাই বা এটা ঠাই যাক আমি storeroom হিচাপে ব্যৱহাৰ কৰো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো option 4 a space used as a storeroom
ইয়াৰ পিছত আমি আহিছো তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াত আছে a telebook is that can be displayed on a computer screen so here option A that can be displayed on a computer screen a option A to শুদ্ধ হ'ব next question is J who is the creator of the story the fun they had অর্থাৎ the fun they had গল্পটোৰ বা কাহিনীটোৰ সৃষ্টিকৰ্তা ক্ৰিয়েটৰ মানে সৃষ্টিকৰ্তা বা লিখক ইয়াৰে উত্তৰটো হ'ব আইজাক আসিমভ অপচন 1 আইজাক আসিমভ এটো কাৰেক্ট অপচন হ'ব তাৰ পিছত আমি আহিছো নেক্সট কোৱেশ্চনলৈ এটো হল হাউ ওল্ড ওয়াজ মাৰ্জি অৰ্থাৎ মাৰ্জিৰ বয়স কিমান আছিল 11 ইয়ার্স মাৰ্জিৰ বয়স আছিল 11 বছৰ 11 ইয়ার্স তাৰ পিছত আহিছো নেক্সট কোৱেশ্চনলৈ when was Evelyn's deafness confirmed অৰ্থাৎ ইভলিনৰ যি ডেফনেস ইভলিন যে কলা হৈ গৈছিল এটো কেতিয়া মানে কনফার্ম হৈছিল এটো মানে কেতিয়া গম পোৱা গৈছিল একেবাৰে ইয়াৰ উত্তৰটো হ'ব at the age of 11 11 বছৰ বয়সত at the age of 11 11 বছৰ বয়সত ইয়াৰ পিছত আছে নেক্সট কোৱেশ্চন who helped Evelyn to continue with music who helped Evelyn to continue with music অৰ্থাৎ ইভলিনক কোনে মিউজিকৰ সৈতে অৰ্থাৎ সংগীত চলাই নিবলৈ কোনে সহায় কৰিছিল সংগীতৰ জীৱন চলাই নিবলৈ ইভলিনক কোনে সহায় কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব পাৰকুশনিষ্ট ৰন ফৰ্বছে তেওঁক সহায় কৰিছিল যাতে তেওঁ মিউজিক শিকি থাকিব পাৰে question number n which mughal emperor banned pungi which mughal emperor banned pungi অৰ্থাৎ কোন গৰাকী মুঘল সম্ৰাটে পুংগিক ব্যান কৰিছিল পুংগিক নিষিদ্ধকৰণ কৰিছিল ইয়াৰ আনসাৰ হ'ব আওৰঙ্গজেব হৈছে ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত আমি আহিছো question number o when did bismillah khan received the bharat ratna when did bismillah khan received the bharat ratna অৰ্থাৎ বিসমিল্লাহ খানে কেতিয়া ভাৰত ৰত্ন লাভ কৰিছিল বিসমিল্লাহ খানে কেতিয়া ভাৰত ৰত্ন উপাধি লাভ কৰিছিল ইয়াৰ কাৰেক্ট অপচন হ'ব 2001 in 2001 next question is how was the sound of the shehnai considered অৰ্থাৎ shehnaiৰ যেটো শব্দ বা মাত হেতু কি হিচাপে গণ্য কৰা হৈছে এটো হৈছে auspicious মানে অতি শুভ shehnaiৰ যেটো শব্দ বা মাত হেতু অতি শুভ বুলি গণ্য কৰা হৈছিল q number when did bismillah khan pass away bismillah khanৰ কেতিয়া মৃত্যু হৈছিল বিসমিল্লাহ খানৰ কেতিয়া মৃত্যু হৈছিল কিমান বছৰ বয়সত তেখেতৰ মৃত্যু হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব at the age of 90 90 বছৰ বয়সত ইয়াৰ পিছত আমি আহিছো তাৰ পৰৱৰ্তী প্ৰশ্নলৈ ইয়াৰ আছে what is the meaning of the word isle in the poem the lake isle of Innisfree what is the meaning of the word isle in the poem the lake isle of Innisfree অৰ্থাৎ the lake isle of Innisfree আইল শব্দটোৰে কি বুজাইছে ইয়াৰে কাৰেক্ট আনসাৰ হ'ব a small island আইল শব্দটোৱে এটা সৰু দ্বীপক বুজাইছে আইল শব্দটোৱে এটা সৰু আইল্যান্ডক বা দ্বীপক বুজাইছে s number who decided to improve the tonal quality of pungi who decided কোনে সিদ্ধান্ত কৰিছিল to improve the tonal quality of pungi পুংগিৰ যেটো tonal quality অৰ্থাৎ সুৰৰ যেটো গুণ হেইটো কোনে ভাল কৰিবলৈ যত্ন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ বাৰবাৰ এজন নাপিতে পুংগিৰ যেটো tonal quality সুৰৰ quality হেতু ভাল কৰিবলৈ সিদ্ধান্ত কৰিছিল এ বাৰবাৰ এজন নাপিতে what does the word cricket mean in the poem the lake isle of Innisfree the lake isle of Innisfree কবিতাটোত ক্ৰিকেট শব্দটোৱে কি বুজাইছে ইয়াৰে আনসাৰটো হ'ব a small insect এটা সৰু insect বা পোক what does the word hands mean in the poem the road not taken what does the word hands mean in the poem the road not taken hands শব্দটোৰে কি বুজাইছে the road not taken কবিতাটোত hands শব্দটোৰে কি বুজাইছে hands মানে হ'ব ইয়াৰ in the future মানে ভৱিষ্যতে the poet chooses the road which is মানে কোনটো ৰাস্তা কবিয়ে বাছনি কৰিছিল
ইয়াৰ উত্তৰ হ'ব which is less travel যেটো খুব কমকৈ মানুহে ট্ৰেভেল কৰিছিল খুব কম সংখ্যক মানুহে সেই ৰাস্তাটোৰে খোজকাঢ়ি গৈছিল এতিয়া আইছো আমি নেক্সট w নম্বৰলৈ w number yes what is the past tense form of lead what is the past tense form of lead অৰ্থাৎ lead শব্দটোৰ past tense form কি হয় ইয়াৰে correct answer হ'ব led next question x number what does the poet hear night and day in the core of the heart what does the poet hear night and day in the core of his heart অৰ্থাৎ কবিয়ে দিনে ৰাতিয়ে তেওঁৰ অন্তৰৰ গভীৰতাৰ পৰা কোনটো শব্দ শুনা পায় ইয়াৰ আনসাৰ হ'ব the sound of the lake water lapping against the shore of Innisfree ইয়াৰ correct answer হ'ব 3 number the sound of the lake water lapping against the shore of Innisfree অৰ্থাৎ Innisfree যেটো হ্ৰদৰ পানীয়ে যেটা পাৰত কুবাই থাকে এটা সুমধুৰ শব্দৰ সৃষ্টি হয় আৰু হেতুকে ইয়াতে বুজাইছে সেই শব্দটোকেই কবিয়ে ৰাতি দিনে শুনি থাকে গতিকে এটো হৈ গল ইয়াৰ পিছত আহিছে আমাৰ লাষ্ট নাম্বাৰ অৰ্থাৎ 25 নাম্বাৰ ইয়াত আছে what does yellow wood mean yellow wood শব্দটোৱে কি বুজাইছে ইয়াতে yellow wood বুলিলে আমি forest with yellow leaves in the autumn season এটো হ'ব ইয়াৰ correct option forest with yellow leaves in the autumn season এটো হ'ব ইয়াৰ শুদ্ধ option গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰিছো আজি আলোচনা কৰা কোৱেশ্চন কেইটা তোমালোকে বুজিবলৈ সক্ষম হৈছা আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ